শিৱসাগৰত মাতৃৰ বিদেহী আত্মাৰ সদগতি আৰু শান্তিৰ বাবে বৃক্ষৰোপণ তিনি পুত্ৰৰ। আজি 10 মাৰ্চ 2024 দেওবাৰে শিৱসাগৰৰ ফুকন নগৰৰ ৰাজহুৱা শ্মশান ঘাটত প্ৰয়াত মাতৃ আৰতি বৰুৱাৰ বিদেহী আত্মাৰ সদগতি আৰু শান্তিৰ কাৰণে বৃক্ষৰোপণ কাৰ্যসূচী সম্পাদন কৰে ক্ৰমে বৰপুত্ৰ পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱা, মাজুপুত্ৰ তথা পৰিৱেশ সুৰক্ষা সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ৰূপৰাজ বৰুৱা আৰু কনিষ্ঠ পুত্ৰ ONGCৰ কৰ্মচাৰী শংকৰ ৰাজ বৰুৱাই। ৰূপৰাজ বৰুৱাই তেখেতৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে এগৰাকী মাতৃয়ে এজন সন্তানক 9 মাহ গৰ্ভত ৰাখি জন্ম দিয়াৰ লগতে লালন পালন কৰি ডাঙৰ দীঘল কৰাৰ যি ত্যাগ, তাক এটা জন্মত এজন সন্তানে ধাৰ হোজাটো অসম্ভৱ। কিন্তু প্ৰতিজন সন্তানে নিজৰ মাতৃ স্বৰ্গগামী হোৱাৰ পিছত তেখেতৰ আত্মাৰ সদগতি আৰু শান্তিৰ কাৰণে নিজৰ সামৰ্থ্য অনুযায়ী সমাজৰ বাবে কিবা এটা ভাল কাম কৰিব লাগে। তেতিয়াহে মাতৃসকলৰ আত্মাই শান্তি পাব। আজি বৃক্ষৰোপণৰ উক্ত কাৰ্যসূচীত সাংস্কৃতিক সংগঠন আহৰণৰ সভাপতি জিতেন্দ্ৰ নাথ বসুমতাৰী, স্বৰ্গীয় আৰতি বৰুৱাৰ ভাতৃ অচিন বুঢ়াগোহাঁইচি, আহৰণৰ সামাজিক মাধ্যমৰ সম্পাদক মানস প্ৰতিম দত্ত উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট, পাটকাই টিভি। হয়, আজি আমাৰ প্ৰিয় মাতৃ স্বৰ্গীয়া আৰতি বৰুৱাৰ আত্মাৰ সদগতি আৰু শান্তিৰ কাৰণে আমি শ্মশান ঘাট, এই শ্মশান ঘাটত বৃক্ষৰোপণ কাৰ্যসূচী গছপুলি ৰোপণৰ এটা কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। হয়, এগৰাকী মাতৃয়ে 9 মাহ সন্তান গৰ্ভত ৰাখি জন্ম দি প্ৰায় 18 বছৰতকৈ অধিক কাল তেখেতে নিস্বাৰ্থভাৱে পোহপাল কৰি এটা বয়সস্থ পুৰুষলৈ বা সন্তানলৈ ৰূপ দিয়ে। গতিকে তেখেতৰ যিটো ত্যাগ, সেই ত্যাগটো যিকোনো সন্তানে ভাবোঁ মই তেখেতৰ ত্যাগক ধাৰ খুজিব নোৱাৰে। গতিকে তেখেতৰ ত্যাগক আমি সন্মান জনাই বা প্ৰতিগৰাকী মাতৃৰ ত্যাগক সন্মান জনাই আমি পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত আজি আমি আৰতি বৰুৱাৰ তিনিটা আমি সন্তান ক্ৰমে ঋতুৰাজ বৰুৱা, ৰূপৰাজ বৰুৱা, শংকৰাজ বৰুৱা সকলোৱে মিলি আজি শ্মশান ঘাটত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আমি প্ৰত্যেককে আহ্বান জনাওঁ যে বৰ্তমান সময়ত পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্বসহকাৰে লৈ তাক নিয়ন্ত্ৰণৰ কাৰণে গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ বিষয়টো গুৰুত্বসহকাৰে ল'ব লাগে আৰু সকলোৱে এটা গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰি এটা বৃহৎ গছৰ ৰূপ দিব লাগে। আৰু দ্বিতীয়তে আমি ইয়াত লোৱাটো বিশেষ কাৰণ হ'ল কি আমাৰ যেতিয়া মাতৃক আমি ইয়ালৈ আনিছিলোঁ তেতিয়া আমাৰ অনুভৱ হৈছিলে যে ইয়াত ৰ'দৰ কাৰণে বা তাপৰ কাৰণে আমি ইয়াত থিয় হৈ থাকিবলৈ অসুবিধা হৈছিলে। গতিকে প্ৰতিজন মৃতকৰ পৰিয়ালৰ যিসকল ইয়ালৈ আহিব সকলোৰে সুবিধাৰ কাৰণে এই যি এটা পৰিৱেশ ইয়াত পায় তাৰ কাৰণে আমি গছ ৰোপণ কৰিলোঁ। আৰু মাতৃগৰাকীক আমি সকলো বাকী যিসকল মৃতকৰ পৰিয়াল আহিব বা অন্যান্য কাৰ্যসূচী থাকে সকলোকে আমি যে গছপুলি ৰোপণটো প্ৰতিপালন আৰু ৰোপণৰ এটা ব্যৱস্থা কৰে।